কঁকালৰ বিষৰ পৰা যদি আপোনালোকে পৰিত্ৰাণ পাব বিচাৰিছে তেনেহলে আজি কেইটামান মই মাসাজ টেকনিক দেখুৱাই দিম। মাসাজ মানে আপোনালোকে ঘৰতেই থাকি পেলাই কেইটামান অতি সহজ এক্সাৰসাইজ কিছুমান কৰিব পাৰিব আৰু সেই এক্সাৰসাইজ কেইটাৰ জৰিয়তে আপোনালোকে কঁকালৰ বিষৰ পৰা খুব সোনকালে পৰিত্ৰাণ পাব। কঁকালৰ বিষৰ পৰা পৰিত্ৰাণ পোৱাৰ এক্সাৰসাইজ মই আগতেও বহুত ভিডিঅ' বনাইছো ইয়াৰ ওপৰত আৰু আজি মই অকমান বেলেগ ধৰণৰ ভিডিঅ' কিছুমান দেখুৱাব মানে এক্সাৰসাইজ কেইটামান দেখুৱাব বিচাৰিছো আৰু মোৰ লগত আছে এইটো এটা ফোম ৰোলাৰ। এই ফোম ৰোলাৰ আপোনালোকে অনলাইনত পাই যাব, বেছি দাম নহয়, 1000 পৰা 1500 টকা মানৰ ভিতৰত, নাইবা যিকোনো জিম ইকুইপমেন্টছ দোকানত আপোনালোকে পাই যাব। 1000 পৰা 1500 টকাৰ ভিতৰত যদি আপোনালোকে এইটো কিনি লয় তেনেহলে আপোনালোকে বিভিন্ন ধৰণৰ এক্সাৰসাইজ এইটোৰ জৰিয়তে কৰিব পাৰিব। আজি কেৱল মই আপোনালোকক কঁকালৰ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ এইটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো দেখুৱাই দিম। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। কঁকালৰ বিষ যেতিয়া হ'ব তেতিয়া আমি কঁকালৰ আশে-পাশে থকা মাসলছখিনি আমি ষ্ট্ৰেংথেনিং কৰাটো খুবেই দৰকাৰ। যেনেকৈ ধৰক আমাৰ কঁকালৰ বিষ যেতিয়া হ'ব, এই লোৱাৰ বেকৰ এইখিনিত কঁকালৰ বিষ যেতিয়া হ'ব তাৰে আশে-পাশে থকা মাসলছখিনি আমাৰ গ্লুটছ মাসল, হেমষ্ট্ৰিংছ মাসল আৰু লগতে কোৱাড্ৰিচেপছ মাসল। একচুৱেলি কোৱাড্ৰিচেপছ মাসলৰ সিমান এটা ৰোল নাই কঁকালৰ বিষত, তথাপিতো কোৱাড্ৰিচেপছ মাসলখিনি অকণমান হ'লেও আমাক সহায় কৰে যদি ইয়াক আমি ষ্ট্ৰেংথেনিং কৰোঁ। গতিকে এই মাসলছখিনি যদি আমি ষ্ট্ৰেংথেনিং কৰোঁ তেনেহলে আমাৰ কঁকালৰ বিষ লাহে লাহে কম হৈ যায়। গতিকে সেই মাসলছখিনি এই ফোম ৰোলাৰটোৰ জৰিয়তে কেনেকৈ আপোনালোকে ষ্ট্ৰেংথেনিং কৰিব, কেনেকৈ আপোনালোকে মাসাজ কৰিব সেইটো মই দেখাম। আৰু ফাৰ্ষ্ট এক্সাৰসাইজটো কৰিবৰ কাৰণে আপোনালোকে ফোম ৰোলাৰটো এনেকৈ ৰাখিব, ৰাখি আপোনালোকৰ যি লোৱাৰ বেক পৰ্চনটো আছে তাক ফোম ৰোলাৰটোৰ ওপৰত ৰাখি ধুনীয়াকৈ এনেকৈ শুই পেলাও আপোনালোকে মাসাজ কৰিব পাৰে, আপ ডাউন, নাইবা অকণমান ওপৰলৈকে উঠি এই পজিশ্যনটো লৈ এনেকৈ আপোনালোকে মাসাজ কৰিব পাৰে। প্ৰথমতে আপোনালোকে হয়তো বহুত সময় নোৱাৰিব পাৰে, গতিকে প্ৰথমতে ট্ৰাই কৰিব যাতে 30 ছেকেণ্ডমান সময় আপোনালোকে মাসাজটো কৰিব পাৰে। তাৰপিছত লাহে লাহে অকণমান সময়টো বঢ়াই আপোনালোকে 1 মিনিটলৈকে এই মাসাজটো আপোনালোকে বঢ়াব পাৰে। আৰু এই মাসাজটো আপোনালোকে ৰাতিপুৱা এবাৰ, গধূলি এবাৰ, দিনটোত দুবাৰকৈ কৰিব। এতিয়া আহক 2 নম্বৰ মাসাজটো দেখুৱাই। 2 নম্বৰ মাসাজটোৰ কাৰণে আমি আমাৰ গ্লুটছ মাসলছ যি আছে, গ্লুটছ মাসলছক আমি মাসাজ কৰিম, ষ্ট্ৰেংথেনিং কৰিম এই এক্সাৰসাইজটোৰ জৰিয়তে। আৰু তাৰ কাৰণে মোৰ নিচিনাকৈ এখন ভৰি এনেকৈ ৰাখিব আৰু আনখন ভৰিৰ যি গ্লুটছ আছে এই গ্লুটছ ফোম ৰোলাৰটোৰ ওপৰত ৰাখি আপোনালোকে ধুনীয়াকৈ ইয়াক এনেকৈ মাসাজ কৰিব, আপ ডাউন কৰি। ইয়াক আপোনালোকে প্ৰথমতে 30 ছেকেণ্ডমান মাসাজ কৰিব, এফালে হৈ যাব, তাৰপিছত আনফালে আপোনালোকে একে উপায়েৰে মাসাজ কৰিব। এইটো আপোনালোকে 30 ছেকেণ্ডমান মাসাজ কৰিব আৰু লাহে লাহে টাইমটো বঢ়াব। এইটো হৈ গ'ল ছেকেণ্ড। এতিয়া আহক 3 নম্বৰটো দেখুৱা। 3 নম্বৰ মাসাজটোৰ কাৰণে মানে 3 নম্বৰ এক্সাৰসাইজটোৰ কাৰণে ফোম ৰোলাৰটো এনেকৈ ৰাখিব, মানে যিকোনো এখন ভৰিৰ হেমষ্ট্ৰিঙৰ তলত ফোম ৰোলাৰটো ৰাখিব আৰু ভৰিখন এনেকৈ ৰাখি আনখন ভৰি মোৰ নিচিনাকৈ এনেকৈ বেণ্ড কৰি ৰাখিব। ৰাখি এই হাতখনত জোৰ দি বডিটো অলপ ওপৰলৈকে উঠাই আমাৰ যি হেমষ্ট্ৰিং মাসল আছে হেমষ্ট্ৰিং মাসলটোক মাসাজ কৰিব। এইটো সেই একে আগৰ নিচিনা আপোনালোকে প্ৰথমতে 30 ছেকেণ্ড ট্ৰাই কৰিব। 30 ছেকেণ্ড যেতিয়া পাৰা হৈ যাব ইজিলি, তাৰপিছত লাহে লাহে টাইমটো বঢ়াব, 1 মিনিটলৈকে বঢ়াব আৰু ৰাতিপুৱা আৰু গধূলি দুবাৰকৈ কৰিব। আৰু লাষ্ট মাসাজটো কৰিবৰ কাৰণে আমি আমাৰ কোৱাড্ৰিচেপছ মাসলক ইউজ কৰিম উইথ দ্য হেল্প অফ ফোম ৰোলাৰ। আৰু ফোম ৰোলাৰটো একেই এনেকৈ ৰাখিম আৰু তাৰ ওপৰত আমি প্ৰথমতে আঁঠুৰ অকণমান ওপৰ, আঁঠুৰ পৰা অকণমান ওপৰৰ অংশখিনি ফোম ৰোলাৰটোত এনেকৈ ৰাখিম। ৰাখি আমি প্লেংক পজিশ্যনটো ল'ম, আনখন ভৰি আমি বেণ্ড কৰি ৰাখিম আৰু এইখন ভৰি ওপৰলৈকে উঠাই আমি লাহে লাহে এনেকৈ মাসাজ কৰিম ইয়াক। এইকেইটা হৈ গ'ল এই ফোম ৰোলাৰটোৰ জৰিয়তে কৰিব পৰা এক্সাৰসাইজ, যিকেইটা এক্সাৰসাইজৰ জৰিয়তে আপোনালোকে কঁকালৰ বিষৰ পৰা পৰিত্ৰাণ পাব পাৰিব। গতিকে আজিৰ ভিডিঅ'টোত ইমানে। নতুন নতুন ফিটনেছ ৰিলেটেড ভিডিঅ'লৈ মই অতি সোনকালে আহিম। ধন্যবাদ।